অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ ঢেকিয়াজুলি বজাৰত বেঙেনাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1200 টকা, অধিকতম মূল্য 2000 টকা, বন্ধাকবি 1600 টকা, 1800 টকা, তিয়হ 2500 টকা, 2600 টকা, কেঁচা জলকীয়া 10000 টকা, 11000 টকা। বালুগাঁও বজাৰত আলুৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2800 টকা, অধিকতম মূল্য 3000 টকা, ৰঙালাও 1500 টকা, 1800 টকা, গাজৰ 6000 টকা, 8000 টকা, বিলাহী 3500 টকা, 3600 টকা। নগাঁও বজাৰত তিতা কেৰেলাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 3000 টকা, অধিকতম মূল্য 3500 টকা, পটল 2500 টকা, 3200 টকা, পিঁয়াজ 3600 টকা, 3700 টকা, জিকা 2800 টকা, 3500 টকা। যোৰহাট বজাৰত ভেন্দিৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1400 টকা, অধিকতম মূল্য 1500 টকা, লেচেৰা 3500 টকা, 3600 টকা, বিলাহী 3500 টকা, 3800 টকা, পটল 2200 টকা, 2400 টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ বহু পথাৰত দেখা যায় ধান কটাৰ পিছত এখন উদং পথাৰ। বহু ঠাইত পলমকৈ পুৰঠ হোৱা ধানবোৰ কাটি আছে বা ধান সামৰি আছে। আমি কেইদিনমান আগতে কৈছিলোঁ বাক্সা জিলাৰ বৰমাৰ পৰা প্ৰায় 3 পৰা 4 কিলোমিটাৰ নিলগত দক্ষিণ পশ্চিম দিশে অৱস্থিত এখন ব্যতিক্ৰমী গাঁও, নামটো নাথগাঁও। এই গাঁৱত তুলনামূলকভাৱে শাক পাচলি আৰু অন্যান্য খেতি কৰে। সুন্দৰ মনোমোহা গাঁও। কৃষি বিজ্ঞান কেন্দ্ৰ বাক্সাৰ সহযোগত দূৰদৰ্শন গুৱাহাটীৰ কৃষি দৰ্শন কাৰ্যসূচীৰ দলৰ সৈতে উপস্থিত হওঁ এই বৰমা অঞ্চলত। নাথগাঁৱৰ প্ৰগতিশীল কৃষক শ্ৰী উৎসৱ নাথে অতি সুন্দৰভাৱে ফুলকবি, বন্ধাকবি, বেঙেনা, নাৰ্জী ফুল, ফ্ৰেঞ্চ বিন আৰু বহুতো পুলিবাৰীৰ সুন্দৰভাৱে উৎপাদন কৰা পুলিবোৰ লগাবৰ বাবে মাটি প্ৰস্তুত কৰি ৰাখিছে। নিজৰ ট্ৰেক্টৰ পাৱাৰ টিলাৰেৰে মাটি চহ কৰি আছে। 1990 চন মান আগতে এই গাঁৱত শাক পাচলিৰ খেতি নাছিল বুলি ক'লেও ভুল নহয়, কেৱল ধান খেতি কৰিছিল। প্ৰগতিশীল কৃষক শ্ৰী উৎসৱ নাথৰ পিতৃ শ্ৰী শুক্লেশ্বৰ নাথে যথেষ্ট কষ্ট কৰি কৃষি বিভাগৰ লগতে আন বিশেষজ্ঞসকলৰ সৈতে দিহা পৰামৰ্শ কৰি খেতিৰ অনুপযোগী মাটি ঠিক কৰি সেই বৰমা নাথগাঁৱত প্ৰথমে শাক পাচলিৰ লগতে আন খেতি কৰি আন কৃষকৰ বাবে আদৰ্শ কৃষক হিচাপে প্ৰতিষ্ঠিত হৈছিল। 1989-90 বৰ্ষত অসম চৰকাৰৰ কৃষি বিভাগৰ পৰা মণ্ডল পৰ্যায়ত মানপত্ৰৰ লগতে 7000 টকাৰে পুৰস্কৃত হৈছিল। গতিকে আহক 1990 চনত পুৰস্কৃত কৃষক শ্ৰী শুক্লেশ্বৰ নাথে কি কয় শুনোচোন। মই 90 চনৰ আগৰ পৰাই খেতি বাতি কৰি আছোঁ আৰু তাৰপিছত মই 90 চনত আমাৰ অসম চৰকাৰৰ পৰা পুৰস্কাৰ এটা পালোঁ। আৰু আগৰ খেতি আৰু এতিয়াৰ খেতি অলপ পাৰ্থক্য হৈছে। আমি সেই সময়ত যিখিনি সা সুবিধা পাইছিলোঁ আৰু এতিয়াৰ যিখিনি সুবিধা, সেই আগৰ সুবিধা সিমান নাছিল, এতিয়া বহুত সুবিধা হৈছে। কাৰণ মই এটা চমুকৈ কৈছোঁ, আগত এই যিটো পেইন ক্লিয়াৰ বস্তুটো মই সেই সময়তে মানে চিন্তা চৰ্চা কৰিছিলোঁ আৰু মই কাৰোবাক কিনি আলোচনাও কৰিছিলোঁ এগ্ৰিকালচাৰৰ লগত, যে সেইটোতো এতিয়া বৰ্তমান নাই আৰু বহু টকাৰ স্কিম সেইটো নালাগে এনেকৈ বুলি পেলাই তেওঁলোকে কৈ এতিয়া মনতে পুহি আছিলোঁ। কিন্তু এই যোৱাবাৰ মোৰ এই কামনাটো মানে পূৰ্ণ হ'ল। এতিয়া একদম সহজত
য'ত নেকি 50,000 টকা লগা আছিল এতিয়া তাৰমানে 6,000 টকাতে এই পেইন ক্লিয়াৰটো হৈছে আৰু এনেকৈ আৰু খেতি বাতি কৰি আছোঁ। আৰু যেতিয়া মই প্ৰথমে খেতি কৰিলোঁ এই মাটিত একো নহৈছিল, ইয়াতে হেললেচা বুন আছিল আৰু কুমটি আছিল আৰু তাতে মই তেতিয়া সেউজীয়া সাৰ কৰিলোঁ। প্ৰথম আমি ইমান গোবৰ ক'ত পাম, সেউজীয়া সাৰ কৰি তাৰপিছত মই সেই খেতি আৰম্ভ কৰিলোঁ। আৰু মোৰ লগত আপোনাৰ এগ্ৰিকালচাৰ আছিল, তেওঁলোকৰ গোটেইখিনি সা সুবিধা যি লাগে বুলি কৈছোঁ, তাৰমানে সেই যিখিনি পাৰে আৰু স্কিমত যিখিনি থাকে সেইখিনিয়ে দিব পাৰে, তেওঁলোকে এনাই দিব নোৱাৰে। আৰু টকা পইচাৰো বহুত হেৰি আছিল, কিন্তু সেই সময়ত আমাৰ আৰু বেংকৰ মানে আমাৰ গ্ৰামীণ বেংকে বহুত সহায় কৰিলাক। তেওঁলোকেও আগবাঢ়ি আহি পেলাই কৈছে যে আপোনাক যি লাগে দিম আমি, আৰু তেওঁলোকে সহায় কৰিলাক। আৰু মই সেইমতে বহুতখিনি আগবাঢ়ি গ'লোঁ। আৰু 5 বিঘা 4 বিঘা এনেকৈ কৰি তাৰমানে এইও আপোনাৰ 6-7 বিঘা মাটি এই ৰবি শস্যৰ এই শাক পাচলি এনেকৈ কৰি তাৰমানে মই লাহে লাহে মানে উন্নতিৰ ফালে আহি গ'ল আৰু মোটামুটি এনেকৈ কৰি আজি আৰু চলি পুলিও এতিয়াও ডাঙৰ হৈছে। এতিয়া মোৰ লগতে লাগি আছে আৰু পিতৃ শ্ৰী শুক্লেশ্বৰ নাথৰ প্ৰেৰণা তথা আৰ্হিলৈ পূৰ্ণোদ্যমে কৃষিত লাগি পৰিল বৰমা নাথ গাঁৱৰ শ্ৰী উৎসৱ নাথ। বৰ্তমান প্ৰায় সকলো কৃষি সা সঁজুলি, পাৱাৰ টিলাৰ, ট্ৰেক্টৰ, জলসিঞ্চনৰ বাবে স্প্ৰিংকলাৰ ইত্যাদিৰে সুসজ্জিত হৈ কৰি আছে বিভিন্ন খেতি। গতিকে আহক বৰমা নাথ গাঁৱৰ শ্ৰী উৎসৱ নাথে নিজৰ হোৱা অভিজ্ঞতাৰে কিনো কয় শুনো। আপোনাৰ দেউতাই পুৰস্কাৰ পোৱা বুলি আমি হয়, দেউতাই 1990 চনত পুৰস্কাৰ পাইছিলে। আৰু পুৰস্কাৰ পোৱাৰ যেতিয়া পাইছিলে তাৰে পাছত দেউতাই যেতিয়া বয়স 60 বছৰৰ ওপৰ হ'ল, তেতিয়া দেউতাৰ চিটত মানে দেউতাৰ যিখিনি মানে সেইখিনি মই লৈ আছোঁ বৰ্তমানলৈকে। আচ্ছা, বৰ্তমান আপুনি কি কি খেতি কৰি আছে কওকচোন। এতিয়া মোৰতে খেতি আপোনাৰ বিন আছে, বন্ধাকবি আছে, ফুলকবি আছে, বেঙেনা আছে, আলু আছে, বিলাহী আছে, পেপচিকাম আছে, ৰঙালাও আছে। ৰবি শস্যৰ যিখিনি মানে চব্জিৰ পাচলি বা ধনিয়া, পালেং এইবিলাক গোটেইখিনি বস্তুৱে মোৰতে আছে বৰ্তমান। আৰু পথাৰ হিচাপে ছাৰ মই বৰ্তমান 16 বিঘাৰ মানে আইটেম এটা মানে কৰা গৈছে ছাৰ। কি ধান কৰিছিলে ধান ছাৰ মই এইটো মানে ৰঞ্জিত, ৰঞ্জনা আৰু জাহা আৰু বন্নিও আছে ছাৰ। আচ্ছা, এতিয়া আপুনি যিখিনি খেতি কৰি আছে, হয় ছাৰ, এইখিনি ধৰিছোঁ মানে এটা শাক পাচলিৰ দামটো যথেষ্ট বেছি। হয়, আপুনি আগতেও কৰিছিলে, হয়। কেনেকুৱা ধৰণৰ আপোনাৰ এই খেতিটো কৰি কেনেকুৱা মানে লাভালাভ কেনেধৰণৰ হৈছিলে? এইটো খেতিটো ছাৰ লাভালাভটোৰ কথা মই নকওঁ, কিন্তু এই যিটো ৰবি শস্যৰ খেতিত ইয়াৰ লগত তাৰমানে একজন মানুহৰ লগত বাহিৰত কথা এনে গাছৰ তলত বহি ৰাস্তাত বহি কথা কৈ থাকি এই ৰবি শস্যৰ লগত কথা কোৱাটো ছাৰ বহুত দৰকাৰ কথা। ইয়াৰ লগত কথা কৈ ছাৰ বহুত ভাল লাগে। আৰু এইটো প্ৰকৃতিৰ বস্তু। লাভৰ অংশটো ছাৰ মই মানে ঠিক মানে নকওঁ, এইটোৰ ইণ্টাৰেষ্ট নিচিনা মানে এটা ইণ্টাৰেষ্ট মানে যিখিনি আমাৰ মানে ডেকা চাম আছে বা সেই আছে মানে বাহিৰা কথা হেৰি কৰাত থাকি এইখিনি যদি এনেকুৱাকৈ এটা হেৰি কৰে, তাৰ নিজৰ সেই কৰি চালি ছাৰ তাৰ বহুত মানে ভাল হ'ব আৰু তাৰ নিজেই মানে উচ্চ স্তৰত গ'লে যাব বুলি মই এটা ভাবোঁ। ছাৰ মই হাইব্ৰিডো কৰোঁ আৰু আমাৰ ছাৰ মানে বিজ্ঞান কেন্দ্ৰৰ পৰাও ছাৰ কিছুমান তাৰমানে আমাক মানে কিছুমান বীজৰ মানে সেই দিয়া হয়। ইয়াত মানে চিম্পুল কৰি পেলাই ছাৰ মানে যেনেকুৱাকৈ মানে আপোনাৰ মানে সাৰ চাৰ নিদিয়াকৈ মানে এই ভাৰ্মি কম্পষ্টৰ হেৰি দি কেঁচু সাৰ দি সেইগিলাখনো ছাৰ মোৰতে গোটেইখিনি বস্তুৱে ছাৰ মানে থাকে। ৰাসায়নিকৰ ছাৰ এইটো ছেপাৰেটকৈ থাকিব বা মানে গোবৰটো মানে ছেপাৰেটকৈ থাকিব, গোটেইখিনি বস্তুৱে মোৰ ইয়াতে আছে। আৰু যথেষ্টখিনি মোক বিজ্ঞান কেন্দ্ৰই মানে যথেষ্টখিনি মোক মানে দিহা পৰামৰ্শ বা সেই কৰি আছে ছাৰ বৰ্তমানলৈকে। শাক পাচলি মানে বিশেষ পৰিচৰ্যাৰ বিশেষ আৱশ্যক। সময়মতে জলসিঞ্চন আৰু শস্য ৰক্ষাৰ ব্যৱস্থা কৰিব লাগে। জলসিঞ্চনৰ পানীত লোৰ পৰিমাণ কম হ'ব লাগে। এই ক্ষেত্ৰত পুখুৰী বা কুঁৱাৰ পানী ব্যৱহাৰ কৰিব পাৰে। শ্ৰী উৎসৱ নাথে পুখুৰীৰ মাজত থকা কুঁৱাৰ পৰা নলীৰে নি স্প্ৰিংকলাৰ ব্যৱহাৰ কৰি খেতিত পানী দিয়া দেখা গৈছে। তেখেতৰ কেইবাখনো শাক পাচলিৰ নাৰ্চাৰী দেখা গ'ল। শস্য ৰক্ষাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শৰে ঔষধ স্প্ৰে কৰে। উল্লেখযোগ্য, পোক পৰুৱা নিয়ন্ত্ৰণৰ সুবিধাৰ্থে শাক পাচলিৰ লগতে নাৰ্জী ফুল দাঁতিয়ে দাঁতিয়ে ৰোপণ কৰিছে।
সৌন্দৰ্য বৰ্ধনৰ লগতে শস্য ৰক্ষাৰ কাম কৰিছে। আজি আমাৰ মাজত আছে কৃষি বিজ্ঞান কেন্দ্ৰ বাক্সাৰ উদ্যান শস্য বিভাগৰ বিষয় বিশেষজ্ঞ ৰক্তিম বৰুৱা। আমি জানো যে উদ্যান শস্যৰ সামগ্ৰীৰ চাহিদা তথা মূল্য সদায় বেছি। গতিকে কৃষকসকলৰ উদ্যান শস্য সম্পৰ্কত শ্ৰী ৰক্তিম বৰুৱাই কিনো কয় শুনোচোন আহক। আমি জানো যে উদ্যান শস্য হৈছে আমাৰ ল' ভলিউম হাই ভেলু ক্ৰপ, মানে অৰ্থাৎ হৈছে কি কম পৰিমাণৰ আৰু উচ্চ মূল্যৰ খেতি এটা। আমি আজি চাওঁ যে উৎসৱ নাথৰ এখেতৰ 15 বিঘা মাটিত তেওঁ যিমান ইনকম কৰিব পাৰিছে, তেওঁ যিমান আয় হৈছে 7 পৰা 10 লাখ টকা তেওঁ ৰবি শস্যৰ পৰাই তেওঁ আয় কৰিছে। আৰু কিন্তু সেই অনুযায়ী আমি যদি পথাৰ শস্যৰ লগত আমি তুলনা কৰোঁ, সেই আমাৰ উদ্যান শস্যৰ খেতিৰ পৰা আয় যথেষ্ট বেছি আমি দেখিবলৈ পোৱা যায়। এতিয়া আমি উদ্যান শস্য খেতিটো অকল আমি সাধাৰণভাৱে কৰিলেই যে আমাৰ আয় বেছি হ'ব সেই তেনেকুৱা কথা নহয়। আমি তাৰ লগত যোগ কৰিব লাগিব কিছুমান আমাৰ বৈজ্ঞানিক প্ৰযুক্তি আৰু নতুন নতুন কৌশল, কৃষি কৌশল, যাতে আমাৰ আয় বেছি হয় আৰু আমাৰ খেতিয়কসকল লাভান্বিত হয়। এতিয়া বৈজ্ঞানিক প্ৰযুক্তি বুলি ক'লে আমি কি কওঁ, প্ৰথমতে আমি নিৰ্বাচন কৰিব লাগিব আমি কি খেতি কৰিম, আমাৰ মাটিডোখৰত কি খেতি উপযুক্ত হ'ব। আৰু তাৰ কাৰণে আমি জানো যে আমি বিভিন্ন উপদেশ ল'ব লাগিব। আমাৰ ডিষ্ট্ৰিক্টখনত কৃষি বিজ্ঞান কেন্দ্ৰ থাকে, আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট থাকে। আমি এইসকলৰ পৰা যদি আমি উপদেশ লওঁ কি খেতি কৰিলে আমাৰ লাভান্বিত হ'ব, আমি নিশ্চয় আমাৰ ফল ভাল পাম। তাৰপিছতে আহিব আমাৰ জাত। আমি এতিয়া ৰবি শস্যত আমি ফুলকবি, ওলকবি, বন্ধাকবি, জলকীয়া আদি আমি খেতি কৰোঁ। এই জাতখিনি কিন্তু আমি আকৌ কৈছোঁ আমি উপদেশটো লৈ ল'ব লাগিব কেনেকুৱা জাত কৰিলে আমাৰ ঠাইডোখৰত খাপ খাই পৰিব আৰু ভাল উৎপাদন হ'ব। এতিয়া আমাৰ কবি যদি কথা কওঁ, আমি আগতীয়া হয়, মধ্যমীয়া হয় আৰু শেহতীয়া হয়। আমি জানো যে আগতীয়াকৈ বা শেহতীয়াকৈ আমি খেতিখিনি কৰিলে আমাৰ দামটো বেছি পোৱা যায়, যিটোক আমি প্ৰিমিয়াম প্ৰাইচ বুলি কোৱা হয়। এতিয়া আগতীয়া কৰা জাতো বেলেগ আৰু শেহতীয়াকৈ কৰাও জাতো বেলেগ। আমি ইয়াতে জানো যে এতিয়া আমি যদি এটা উদাহৰণ দিওঁ, ফুলকবি আমি আগতীয়াকৈ কৰিবলৈ হ'লে মেঘা, দীপা এনেকুৱা ধৰণৰ কিছুমান জাত আছে। আৰু আমি শেহতীয়াকৈ কৰিবলৈ হ'লেও তেনেকুৱা ধৰণৰ কিছুমান জাত আছে। কিন্তু সেই জাতখিনি আকৌ চব জেগাতে আমাৰ সফল নহ'বও পাৰে। সেইকাৰণে আমি উপদেশ লৈ লোৱা ভাল, কি জাতখিনি আমাৰ ইয়াতে ভাল হ'ব। আমি বাক্সা অঞ্চলত দেখিবলৈ পাওঁ যে কবি খেতিৰ, ফুলকবি খেতি আমাৰ কিছুমান হালধীয়া আৰু বেঙুনীয়া ফুলকবি আছে, যিটো আমি বায়'ফৰ্টিফাইড ভেৰাইটি বুলি কওঁ। তাতে ভিটামিন এ আৰু আমাৰ বিভিন্ন আমাৰ এণ্টি অক্সিডেণ্ট তাত বেছিকৈ উৎপন্ন হয় সেই জাতখিনিত। সেই তেনেকুৱা জাত আমাৰ ইয়াত খেতি কৰিলে কৃষকে বহুত লাভান্বিত হৈছে, কাৰণ কি এটা উচ্চ মূল্য তেওঁলোকে পাবলৈ লৈছে আৰু ইয়াতে তেওঁলোকৰ উৎপাদনো ভাল হৈছে। তো আমি ক'ব পাৰোঁ যে তেনেকুৱা জাতো কৃষকে চেষ্টা কৰিব পাৰে কৰিবলৈ। ঠিক তেনেদৰে আমাৰ এতিয়া জলকীয়া খেতি কৰিলে আমাৰ এটা প্ৰব্লেম আহি পৰে কি, আমাৰ মোজা পৰা যিটো বেমাৰ আহে, যিটো আমি ভাইৰেল বেমাৰ বুলি কওঁ। এতিয়া সেই ভাইৰেল বেমাৰটোৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি দুটামান জাত আমি ইয়াতে কৃষকৰ মাজত মেলি দিছিলোঁ। সেইকেইটা হৈছে আৰ্কা তেজস্বী, আৰ্কা গগন, আৰ্কা চানবি। এই জাতকেইটা হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ হৰ্টিকালচাৰ ৰিচাৰ্চ বেংগলোৰৰ জাত। আৰু এই জাতখিনি কৰাৰ পিছত বিভিন্ন যিটো আমাৰ ভাইৰেল ডিজিজ, মোজা পৰা বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। আৰু আমি দেখিবলৈ পাইছিলোঁ যোৱা বছৰ আমি কৰি বহুত ধুনীয়া এটা উৎপাদন হৈছিলে আৰু বেমাৰৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাইছিলে। শাক পাচলিৰ পৰিচৰ্যা সম্পৰ্কত শ্ৰী ৰক্তিম বৰুৱাই এনেদৰে কয়। আমি পুলিবাৰী বনাবলৈ হ'লে আমি আগৰ ধৰণে পুলিবাৰী নবনাই আমি অলপ যদি আমি চাইণ্টিফিক মেথড লগাওঁ তেতিয়া আৰু ভাল হ'ব আমাৰ। ঠিক তেনেদৰে আমি এখন কমিউনিটি নাৰ্চাৰী বনাইছোঁ এই অঞ্চলতে। আমি নাৰ্চাৰীখন আমি কমপ্লিটলি আমি চইললেছ কৰিছোঁ, অৰ্থাৎ মাটি অবিহনে আমি পুলিবাৰী বনাবলৈ চেষ্টা কৰিছোঁ। মাটি অবিহনে বনালে কি হয়, মাটিত থকা যিমানবোৰ বীজাণু বা আমাৰ ভেঁকুৰ বা বেক্টেৰিয়া, যিখিনি অনিষ্টকাৰী ভেঁকুৰ বেক্টেৰিয়া, সেইখিনিৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। এতিয়া মাটিৰ অবিহনে আমি বনাবলৈ হ'লে আমি তাতে বিভিন্ন বস্তু ব্যৱহাৰ কৰিছোঁ, যেনেদৰে কোকোপিট, ভাৰ্মি কম্প'ষ্ট, এইখিনি বস্তু আমি ব্যৱহাৰ কৰি এখন যদি পুলিবাৰী বনাওঁ তেতিয়া নিশ্চয় আমাৰ পুলিখিনি ভাল হ'ব। আৰু পুলিখিনি ভাল হ'লেই কিন্তু আমাৰ শস্যখিনি ভাল হ'ব, উৎপাদন আমি ভাল পাম।
পুলিবাৰী তৈয়াৰ কৰাৰ পিছত আমি পুলিখিনি শোধন কৰিব লাগে আৰু শোধন কৰিবলৈ হ'লে আমাৰ এটা ধুনীয়া অৰ্গেনিক এটা আমাৰ লগত এটা বস্তু আছে, সেইটো হৈছে আমাৰ ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰি আমাৰ ইয়াৰ খেতিয়কে বহুত লাভান্বিত হৈছে। আমি পুলিখিনি তৈয়াৰ কৰা সময়ত যদি আমি ৰোৱাৰ সময়ত যদি আমি অলপ ট্ৰাইকোডাৰ্মা দিওঁ, ট্ৰাইকোডাৰ্মাৰে বহুতখিনি মাটিত থকা বীজাণুৰ পৰা পৰিত্ৰাণ পাবলৈ সহায় কৰে। তাৰপিছতে ৰোৱাৰ পিছত আমি জানো যে ৰবি শস্যত প্ৰচুৰ পৰিমাণে আমাক পানী লাগে, জলসিঞ্চন লাগে। জলসিঞ্চনৰ ব্যৱস্থাৰ কাৰণে চৰকাৰে আমাক ছ'লাৰ পাম্পৰ ব্যৱস্থা আছে, স্কিম আছে আৰু খেতিয়কসকলে ইয়াতে বহুতে ছ'লাৰ পাম্পৰ এই স্কিমটো লৈছে। তেওঁলোকে স্প্ৰিংকলাৰৰ ছিষ্টেম আছে, স্প্ৰিংকলাৰৰ ছিষ্টেমো লৈছে আৰু এইদৰে জলসিঞ্চন দিলেহে কিন্তু আমাৰ কবি বা যিকোনো ৰবি শস্যৰ খেতি আমাৰ ভাল হ'ব। ঠিক তেনেদৰে আৰু এটা বৰ আমাৰ জনপ্ৰিয় এটা শাক পাচলিৰ ভিতৰত পৰে আমাৰ যিটো টমেটো, আমাৰ যিটো বিলাহী, সেই বিলাহীটোতো আমি দেখা যাওঁ যে কিছুমান বেমাৰ লেট ব্লাইটৰ পৰা আদি কৰি আৰ্লি ব্লাইটৰ পৰা আদি কৰি কিছুমান বেমাৰ বহুত আমাক প্ৰডাকশ্যনত আমাক ক্ষতি কৰে। কিন্তু সেই বস্তুবিলাকৰ পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ কিছুমান আজিকালি নতুন নতুন জাত আহিছে, আৰ্কা ৰক্ষক, আৰ্কা অভেদ, এই জাতকেইটা আমি পৰীক্ষামূলকভাৱে আমি ইয়াত বাক্সা ডিষ্ট্ৰিক্টত কৰিছিলোঁ আৰু বহুত আমাৰ সফল ৰিজাল্ট আমি পাইছোঁ, ভাল ৰিজাল্ট আমি পাইছিলোঁ। এইখিনিতে কৃষকসকলৰ জ্ঞাতাৰ্থে জনাই থওঁ যে জলকীয়া খেতিত সাধাৰণতে পাত মুজুৰা পৰা লিফ কাৰ্ল বেমাৰ নহ'বলৈ আৰ্কা ৰক্ষক, আৰ্কা অভেদ ব্যৱহাৰ কৰিব পাৰে। উল্লেখযোগ্য ফুলকবিৰ খাদ্যপুষ্টি বঢ়াই উদ্ভাৱন কৰা জাতবোৰৰ মাজৰ পৰা ভেলেণ্টিনা আৰু কেৰটিনা খেতি কৰিব পাৰে। ইয়াৰে কেৰটিনাবিধ হালধীয়া আৰু ভেলেণ্টিনাবিধ দেখাত বেঙুনীয়া। বাৰিষা কালত বা আন সময়ত মাটিত সিঁচা শাক পাচলিৰ গুটিবোৰৰ পুলিবাৰীত পুলিৰ গুৰি পচি মৰি যোৱা দেখা যায়। ইয়াৰ বাবে চাঙত কেঁচুসাৰ, কোকোপিট ব্যৱহাৰ কৰি পুলিবাৰী তৈয়াৰ কৰিব লাগে। বেমাৰৰ বাবে ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰিলে সুফল পোৱা যাব। আমি গৈছিলোঁ বাক্সা জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ বাক্সাৰ ওচৰতে থকা খাৰুৱা মধ্য ইংৰাজী বিদ্যালয় চৌহদত স্থাপন কৰা শাক পাচলিৰ কমিউনিটি নাৰ্চাৰীখন চাবলৈ। নাৰ্চাৰীখন স্থাপন কৰিছে গ্ৰাম্য বিকাশ মঞ্চই। অতি সুন্দৰভাৱে চাং বনাই তাত কেঁচুসাৰ, কোকোপিট, ট্ৰাইকোডাৰ্মা প্ৰয়োগ কৰি শাক পাচলিৰ পুলি উৎপাদনৰ বাবে পুলিবাৰী সাজু কৰি ইতিমধ্যে পুলি উৎপাদন আৰম্ভ কৰিছে। উল্লেখযোগ্য ইয়াত বাছনি কৰা জাতসমূহ থলুৱা উচ্চ উৎপাদনক্ষম জাত। এইবোৰৰ পৰা বিশেষ যতন লৈ বীজ উৎপাদন কৰি পিছৰ বছৰ পুনৰ খেতি কৰিব পাৰে। আমি দেখা পুলিবোৰ অতি সুন্দৰ, নিৰোগী আৰু স্বাস্থ্যৱান। গতিকে আহকচোন এই নাৰ্চাৰীখনৰ কিছু আভাস লওঁ। এই সম্পৰ্কত আমাক কৈছে গ্ৰাম্য বিকাশ মঞ্চৰ প্ৰজেক্ট মেনেজাৰ শ্ৰী প্ৰাচুৰ্য ভৰালীয়ে। এই যোনটো আমাৰ নাৰ্চাৰী ইনিচিয়েটিভ, সেইটো আমাৰ স্বাতি নামৰ যোনটো প্ৰজেক্ট চলি আছে, যোনটো GIZ-ৰ অৰ্থ সাহায্যত চলি আছে, তো তাৰে এটা ইনিচিয়েটিভ হিচাপে এই নাৰ্চাৰী ছেটআপটো কৰা গৈছে। এইটো এখন কমিউনিটি নাৰ্চাৰী হয়। ইয়াত আমি এৰাউণ্ড 11 বিধমান মানে থলুৱা ক্ৰপ মানে ইয়াত শ্ব' কৰা গৈছে, যোনটোৰ পাৰপাছটো হৈছে কি আমি যাতে আমাৰ খেতিয়কখিনিক বা কৃষক বন্ধুখিনিক যাতে আমি স্বাৱলম্বী কৰি তুলিব পাৰোঁ বা তেওঁলোক যাতে স্বাধীন হয়, তেওঁলোক যাতে ডিপেণ্ডেণ্ট নহয় যে বাহিৰৰ পৰা আমি বীজ লৈ খেতি কৰাতকৈ তেওঁলোকে যদি নিজৰ থলুৱা বীজখিনি সংৰক্ষণ কৰিব পাৰে, তো সেইটোৰ ওপৰত ফ'কাছ কৰি মানে এই নাৰ্চাৰীখন ছেটআপ কৰা গৈছে। এইখন মানে ইণ্ডিভিজুৱেল লেভেলত চাব গ'লে কনচেপ্টটো অকণমান বেলেগ হ'ব। এইখন যিহেতু কমিউনিটি নাৰ্চাৰী, তো ইয়াত অকণমান ধৰক কষ্ট বা মেন পাৱাৰখিনি অলপ বেছিকৈ ইনভলভ হৈ আছে। এতিয়া চাঙত আমি ইয়াত বেলেগ বস্তু একো ব্যৱহাৰ কৰা নাই, কেৱল বেম্বো আছে। তলৰ যোনখিনি মানে বেড বনোৱা গৈছে সেইখিনিও বেম্বোৱে মানে ফালি ফালি দি তেনেকৈ বেডখিনি বনোৱা গৈছে। তাৰে ওপৰত আমি আপোনাৰ যোনটো প্লাষ্টিক বস্তা যোনটো থাকে মানে প্লাষ্টিকৰ, তো সেইটো পাৰি দি তাৰে ওপৰত আমি ভাৰ্মি কম্পষ্ট, কোকোপিট আৰু চেন মিক্স কৰি মেটাই দিয়া গৈছে। আৰু প্ৰপোৰ্চনত দিছে কি প্ৰপোৰ্চনত দিছে? আমাৰ কোকোপিট আছে আপোনাৰ কোকোপিট, ভাৰ্মি কম্পষ্ট আৰু চেনটো চাব গ'লে ভাৰ্মি কম্পষ্ট 2.5,
কোকোপিট 2 আৰু চেন 1 ৰেচিঅ'টো তেনেকুৱা হ'ব। আৰু লগত যদি 2.5 বাকেট আমি ভাৰ্মি কম্পোজ ইউজ কৰিছোঁ, তাতে 100 গ্ৰামছমান ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰা গৈছে। প্ৰায় 11 থলুৱা জাতৰ শাক পাচলিৰ কমিউনিটি নাৰ্চাৰীৰ কাম কাজত সহায় সহযোগ কৰি আহিছে ক্লাষ্টাৰ কোঅৰ্ডিনেটৰ দ্বয় শ্ৰী নীলমজিৎ গয়াৰী আৰু শ্ৰী হীৰকজ্যোতি বৰ্মনে। আশা কৰা হৈছে বৰমাৰ শুক্লেশ্বৰ নাথ শ্ৰী উৎসৱ নাথে কৃষক হিচাপে দেখুওৱা আৰ্হিয়ে আমাৰ ডেকাচামক উৎসাহিত কৰিব। কৃষি বিশেষজ্ঞসকলৰ পৰামৰ্শৰ লগতে চাঙত পুলিবাৰী তৈয়াৰ কৰি দেখুওৱা আৰ্হিয়ে কৃষকসকলক উপকৃত কৰিব। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-KYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई-मित्र बेहतर कल का एक नया आगाज है। किसान ई-मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेती बाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो,
गांठ बांध लो। बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।